অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে, বিজেপিৰ বিপৰীতে যে কথা ক'লে, তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম, মই আপোনালোকক তামুক দিম, মই আপোনালোকক তামুক দিছোঁ, ভুচুক দিছোঁ, পুচুক দিছোঁ, মানে কোনে কৈছে? এজন ৰজাই কৈছে। কাক কৈছে? প্ৰজাক কৈছে, গণতন্ত্ৰত কোৱা নাই। ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে, সেই কথাটো তেখেতে কোৱা নাই। তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি। মই আমুক দিছোঁ, মইহে দিছোঁ, মোৰ বাহিৰে কোনে দিব পাৰিব? সেই অহংকাৰেৰে তেখেতসকলক ডুবালে। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছোঁ, লাচিত বৰফুকনৰ ছেমিনাৰ পাতিছোঁ, লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছোঁ, লাচিত বৰফুকনৰ ষ্টেচু বনাইছোঁ, মোক কিয় আহোমে ভোট নিদিব? যোৰহাটত আমি জিকিমেই, এই দম্ভ তেওঁলোকৰ আছিলে। কিন্তু যোৰহাটৰ আহোম মানুহে, স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে, দেশখন বচাই গৈছে, দেশখন মোগলৰ পৰা বচাই গৈছে, সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে, সেই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকুৱাকৈ অপমান কৰিব পাৰে, আহোম জাতিক যদি ব্লেকমেইল কৰিব পাৰে, এইটোতো কেতিয়াও মানি ল'ব পৰা কথা নহয়। এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনটো হ'ল বিজেপিৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন। এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি, প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়। সেই আপোনালোকে তথ্যকেইটা চালে বুজি পাব কেনেকৈ আচলতে এই গোটেই ইলেকশ্যনটোত সাংঘাতিক ধৰণে বিজেপি হাৰিছে। আপোনালোকে মাত্ৰ তথ্যকেইটা চালেই গম পাব। আচলতে এইবাৰ আপোনালোকে যদি চাই, বিজেপি মিত্ৰজোঁটে ভোট পাইছে সৰ্বমুঠ 92,71,914টা মিত্ৰজোঁট হিচাপে দেই। বিৰোধী ঐক্যমঞ্চই কিন্তু ভোট পাইছে 79,07,819টা। অৰ্থাৎ বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ মাত্ৰ 13,64,095টা ভোটহে বেছিকৈ পাইছে। এইটো ভোট কেইটামান বেছিকৈ পাইছে, 13 লাখ ভোট মাত্ৰ গোটেই অসমত বেছিকৈ পাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি 93টা সমষ্টিত জিকিছোঁ। আচল অৰ্থটো হ'ল যে তেওঁলোকে মাত্ৰ মিত্ৰজোঁটে মিলি মাত্ৰ 13 লাখ ভোট বেছিকৈ পাইছে, কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছতকৈ কম ভোট শ্বেয়াৰ পালে। আপোনালোকে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট চাওক, তাত বিজেপিয়ে ভোট শ্বেয়াৰ পালে 37.43%, আৰু কংগ্ৰেছে ভোট শ্বেয়াৰ পালে 37.48%। তাৰমানে
বিজেপিতকৈ কংগ্ৰেছে ভোট শ্বেয়াৰৰ ক্ষেত্ৰত প্ৰায় 11% বৃদ্ধি পালে, 11% বেছিকৈ পালে। আনহাতে আমি দেখিছিলো যে কিন্তু 2019 চনত কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত কিন্তু দেখা গৈছিলে যে বিজেপিয়ে বেছিকৈ পাইছিল। বিজেপিয়ে পাইছিলে 36.41%, কংগ্ৰেছে কিন্তু পাইছিলে 35.79% 2019 চনৰ লোকসভা নিৰ্বাচন। এইবাৰ কিন্তু কংগ্ৰেছে ভোট শ্বেয়াৰ বেছিকৈ পালে, বিজেপিয়ে ভোট শ্বেয়াৰ কমকৈ পালে। এই কথাটো আমি সকলোৱে মনত ৰখা দৰকাৰ। আনহাতে আমি দেখিলো যে এইবাৰ নিৰ্বাচনত আপোনালোকে নিজে দেখিলে যে বিজেপিয়ে যোৱাবাৰো 9টা সিট পাইছিলে, এইবাৰো বিজেপিয়ে 9টাহে সিট পালে। এইবাৰ এটাও সিট বিজেপিৰ নাবাঢ়িলে লোকসভা নিৰ্বাচনত। কংগ্ৰেছে যোৱাবাৰ 3টা পাইছিলে, কংগ্ৰেছে কিন্তু 3টাই পালে, সমানেই পাই থাকিলে। কংগ্ৰেছৰ ভোট শ্বেয়াৰ বাঢ়িলে। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নহয় আমি 11টা সিট পাইছো, কিন্তু 11টা সিটটো আগতে AIDF-এ পাইছিলে আৰু নৱশৰণীয়াই পাইছিলে আৰু এটা। AIDF-ৰ সিটটো বিজেপিৰ পক্ষত গুচি গ'ল বুলি ধৰিলো, তাৰমানে পালে অসম গণ পৰিষদে, আৰু নৱশৰণীয়াৰ সিটটো আমি UPPL-এ পালে বুলি ধৰিলো। তাৰমানে সৰ্বশেষত যদি নিৰ্বাচনৰ অংকৰ পিনৰ পৰাও যদি চোৱা যায়, তেতিয়াহ'লে এই অংকৰ পিনৰ পৰাও বিজেপি কোনো পধ্যে লাভৱান হোৱা নাই। গতিকে বিজেপিৰ অহংকাৰ আৰু গৰ্ব এইবাৰ নিৰ্বাচনত অসমৰ মানুহে ধূলিচ্ছাত কৰি পেলাইছে। অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ, তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকৈ নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণেও টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকৈ বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব, আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে।